এই মুহূৰ্তত জনাইছোঁ এটা ব্ৰেকিং নিউজ। ৩৫ নং টুকটুকি গাঁও পঞ্চায়তৰ শপত গ্ৰহণ আৰু সভানেত্ৰী নিৰ্বাচন। নগাঁও জিলাৰ ৫৫ নং ঢিং বিধানসভা সমষ্টিৰ ডুমডুমীয়া মণ্ডলৰ অন্তৰ্গত ৩৫ নং টুকটুকি গাঁও পঞ্চায়ত দখল কৰিলে বিজেপিয়ে। মণ্ডলৰ সভাপতি আছাদুল হক চৌধুৰীৰ নেতৃত্বত টুকটুকিৰ পঞ্চায়তটোৰ ৯ নং ৱাৰ্ডৰ সদস্যা সভানেত্ৰী হিচাপে নিৰ্বাচিত হ'ল ৰুমেনা খাতুন। উপ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয় মামনি বেগম। ৰুমেনা খাতুন সভানেত্ৰী আসনত জয়ী হোৱাৰ লগে লগেই সমৰ্থক আৰু বিজেপি দলৰ শিবিৰত আনন্দৰ জোৱাৰ। পুনৰবাৰ জনাইছোঁ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। ৩৫ নং টুকটুকি গাঁও পঞ্চায়তৰ শপত গ্ৰহণ আৰু সভানেত্ৰী নিৰ্বাচন। নগাঁও জিলাৰ ৫৫ নং ঢিং বিধানসভা সমষ্টিৰ ডুমডুমীয়া মণ্ডলৰ অন্তৰ্গত ৩৫ নং টুকটুকি গাঁও পঞ্চায়ত দখল কৰিলে বিজেপিয়ে। মণ্ডলৰ সভাপতি আছাদুল হক চৌধুৰীৰ নেতৃত্বত টুকটুকিৰ পঞ্চায়তটোৰ ৯ নং ৱাৰ্ডৰ সদস্যা সভানেত্ৰী হিচাপে নিৰ্বাচিত হ'ল ৰুমেনা খাতুন। উপ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয় মামনি বেগম। ৰুমেনা খাতুন সভানেত্ৰী আসনত জয়ী হোৱাৰ লগে লগেই সমৰ্থক আৰু বিজেপি দলৰ শিবিৰত আনন্দৰ জোৱাৰ। নিউজ ডেস্ক ৰিপৰ্ট বতদ্ৰা লাইভ। মোৰ নাম ৰুমানা চুলতানা। মই ৩৫ নং টুকটুকি গাঁও পঞ্চায়তৰ পৰা ৯ নং ৱাৰ্ডৰ সদস্য আছিলোঁ। এতিয়া মই সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছোঁ। মই পঞ্চায়তৰ যি সমস্যা আছে মই সমাধান চেষ্টা কৰিম। আপোনাৰ মূল লক্ষ্যটো কি হ'ব? মোৰ মূল লক্ষ্য ৰাস্তা ঘাটৰ সমস্যা বেছি। দেখা গৈছিল যে পঞ্চায়ত ৱাৰ্ড সদস্যসকলে কিন্তু বহুত ইয়াত ধন আদি বিভিন্ন ধৰণৰ ভাবুকি এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছিল। তাৰ মাজেদি আপুনি আজি নিৰ্বাচিত হৈ আহিলে, আপোনাৰ ক্ষেত্ৰত কিবা হৈছিল নেকি? নাই হোৱা। আপোনাৰ ভালে কুশল হ'ল? আপোনাক কিমানজনে সমৰ্থন দিলে? মোক ৬জনে সমৰ্থন দিছে। ৬জন। যিসকল বিৰোধী তেওঁলোকক আপুনি কি হিচাপে চাব? সমান চকুৰে চাম। মণ্ডলৰ আপুনি বিজেপিৰ সভাপতি আৰু দেখা গৈছে যে সেই মণ্ডলৰ অন্তৰ্গত যিমানসমূহ পঞ্চায়ত হয় দেখা গৈছে যে বিজেপি ইতিমধ্যে তেওঁলোকে জয়ী হৈছে বা সভাপতি বা উপসভাপতি বিজেপিয়ে হৈছে। আপোনাৰ নেতৃত্বত যি সাফল্য লাভ কৰিছে কি ক'ব আছে? হয়, যথেষ্ট ভাল লাগিছে। আজি ঢিং সমষ্টিৰ ডুমডুমীয়া মণ্ডলৰ অন্তৰ্গত টুকটুকি গাঁও পঞ্চায়তটো বিজেপিয়ে দখল কৰিছে। তাত ৰুমেনা চুলতানা তেখেত প্ৰেচিডেণ্ট হৈছে আৰু মামনি বেগম ভাইচ প্ৰেচিডেণ্ট হৈছে। এই পঞ্চায়তখন আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলত আহি গ'ল। গতিকে আমি যথেষ্ট সুখী। আৰু আপোনালোকে ৰাজ্যত দেখাই পাই আছে ডুমডুমীয়া মণ্ডলত 13টা গাঁও পঞ্চায়ত আছে। তাতে ইতিমধ্যে আমি 10টামান গাঁও পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টী দখল কৰিছে। গতিকে যথেষ্ট আমি সুখী। আৰু দলীয় কাৰ্যকৰ্তাসকলে যথেষ্ট উৎফুল্লিত হৈছে, গোটেই অঞ্চলবাসীও উৎফুল্লিত হৈছে। মই ৩৫ নং টুকটুকি গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ সদস্য আছিলোঁ। এতিয়া মোক 6জন সদস্য মিলি মোক সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰিছে। মই তেখেতসকলক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ মোৰ গাঁও 9 নং ৱাৰ্ডৰ ভোটাৰ আৰু ৰাইজসকলক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। টুকটুকি পঞ্চায়তত বিভিন্ন সমস্যা আছে। মূল সমস্যা কি আৰু এইবিলাক আপোনালোকে কেনেধৰণে সমস্যা এটা সমাধান কৰিব? মূল সমস্যা কি আছে? মূল সমস্যা ৰাস্তা ঘাটৰ সমস্যা আছে আৰু কৃত্ৰিম বানপানীৰ সমস্যা আছে। সমাধান কৰিবলৈ চেষ্টা কৰিম। মোৰ নাম মামনি বেগম। ৩৫ নং টুকটুকি গাঁও পঞ্চায়তৰ 3 নং ৱাৰ্ডৰ সদস্য আছিলোঁ। এতিয়া 6জনে মিলি মোক উপ সভানেত্ৰী হিচাপে সমৰ্থন কৰিছে আৰু মোৰ 3 নং ৱাৰ্ডৰ ৰাইজসকলক মোৰ অন্তৰ্গত বহুত ধন্যবাদ জ্ঞাপন কৰিব। কি ক'বা যে এই মুহূৰ্তত কেনেকুৱা লাগিছে? এই ভালেই লাগিছে, বহুত ভাল লাগে। ইমান কষ্টৰ বিনিময়ত মই আজি সকলোৱে 6জন মিলি যে প্ৰেচিডেণ্ট বনাইছোঁ। বহুত আনন্দিত। দেখা গৈছে মহিলাসকলে বা বেছিভাগ দেখা গৈছে মহিলাসকলে সভানেত্ৰী বা উপসভানেত্ৰী পদত মহিলাসকলকে দেখা গৈছে। কি ক'ব আচলতে? ভালেই লাগিছে।